গুৰেশ্বৰ সমীপৱৰ্তী লতিবাৰী অঞ্চলত 4টাকৈ শ্মশান গৃহৰ আধাৰশিলা স্থাপন। তামুলপুৰ জিলাৰ নৱগঠিত গুৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত লতিবাৰী অঞ্চলৰ মাজবাৰী, বৰলিয়াপাৰ, জাজিকোনা, দক্ষিণ জোঙাৰগাঁও, দুৱামাঘাট বিটিআৰ চৰকাৰৰ অধীনত স্থানীয় সমাজকৰ্মী জ্যোতিষ গায়নৰ নেতৃত্বত 4টাকৈ শ্মশান গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখ্য যে অঞ্চলটোত শ্মশান গৃহ নথকাৰ বাবে মৃত লোকক সৎকাৰ কৰিবলৈ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ বাবে অঞ্চলটোৰ সমাজকৰ্মী জ্যোতিষ গায়নক ভূয়সী প্ৰশংসা কৰে। আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জ্যোতিষ গায়ন জল্টি মদাহী, মণিৰাম দেৱানৰ লগতে অঞ্চলটোৰ বিশিষ্ট লোকসকল উপস্থিত থাকে। প্ৰথমতে আপোনাৰ দেখিছে ৰাতিপুৱা আমি আহিলোঁ, ইয়াতে মানে মাটিখিনি ঠিক ঠাক কৰিলোঁ। তাৰপিছত যিখিনি বস্তু সা সামগ্ৰী আহিলে, আহি কিনে এইখিনি আমাৰ কৰা হ'ল। এতিয়া কথা হ'ল যিখিনি হৈছে আটাইতকৈ মানে ভাল লগা কথা এইটোৱে যে আমাৰ ধৰক যেতিয়া মানে বাৰিষা দিন হয়, কোনোবা এজন মানুহ মৰিলে মানে তাক দাহন কৰাটো আমাৰ কাৰণে যথেষ্ট এটা অসুবিধা হৈছিলে। আমি দাহন কৰিম বা তেতিয়া মানে বহুত দেৰিলৈকে ৰাখিব লগা হৈছিল, বৰষুণ এৰালৈকে ৰাখিব লগা হৈছিল, মানুহে মানে যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হৈছিল। এতিয়া আজি যিটো আমাৰ শ্মশান দেখাত যদিও মানে এটা সৰু বস্তু যে শ্মশান এটা, কিন্তু এইটো এটা মানে এটা বৃহৎ উপকাৰ আমাক কৰিলে। আমাক যোনে কৰিছে বা যিয়ে কৰিছে আমি তাক ধন্যবাদ দিছোঁ। বিশেষকৈ আমি চৰকাৰৰ পক্ষকে ক'ব লাগিব, কাৰণ চৰকাৰৰ অবিহনেতো আমাক নিদিয়ে। বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ছাৰ বা আমাৰ তাৰ লগতে লগ লাগি আমাক যিখিনি লিংক লগাই দিলে বা কামখিনি কৰাত সহায় কৰি দিলে জল্টি মদাহী ডাঙৰীয়া, আমাৰ জ্যোতিষ গায়ন ডাঙৰীয়াক, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ এইখিনি হোৱাৰ উপৰিও আমাৰ ৰাস্তা ঘাট যথেষ্ট বেয়া। আপোনালোকে হয়তো নিশ্চয় দেখিছে আহোঁতে আমাৰ ৰাস্তা ঘাটেৰে যাব নোৱাৰে। লতিবাৰীৰ পৰা তামোলপুৰলৈ যাওঁতে মানে বাৰিষা সময়ত বহুত কেইজন মানুহৰ এক্সিডেণ্ট হৈছিলে, একাটো পানী হয়। আমি বহুত কাকুতি মিনতিও কৰিছিলোঁ। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক মইতো নিজে বক্তৃতা দি তেখেতক কৈছিলোঁ যে আপুনি যেতিয়া ইলেকশ্যনৰ সময়ত আহিছিলে মই কৈছিলোঁ যে এইটো ৰাস্তা আপুনি বনাই দিব, আৰু তেখেতে কথাও কৈছিলে যে মই জয় হ'লেও বনাই দিম, জয় নহ'লেও বনাই দিম। এইটো যি নহওক, হয়তো কামৰ হেঁচাত তেখেতে হয়তো পাহৰিছে। আমি পুনৰবাৰ তেখেতক মানে মনত কৰি দিছোঁ যে আমাক ব্যক্তিগতভাৱে কিবা দিছে নিদিছে আমি সেইবিলাক কথা ক'বলৈ নাযাওঁ, যে ৰাজহুৱা কাম আজি এইটো যি শ্মশান হয় এটা ৰাজহুৱা কাম বৃহৎ উপকাৰ হৈছে। তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যদি ৰাস্তাটো হৈ যায়, আমাৰ তাতে বিশেষ ক'বলগীয়া নাই। চাকৰি বাকৰি কাৰোবাক দিয়ে নিদিয়ে, কাৰোবাৰ যোগ্যতা আছে সি পাব বেলেগ কথা, কিন্তু আমাৰ যিটো সমজুৱা এটা ব্যৱস্থা, ৰাস্তা ঘাট বা এইটো শ্মশান, এইখিনি হ'লে আমি কৃতাৰ্থ হ'ম। তেখেতসকলে বহুত উপকৃত কৰিছে। আৰু লগতে মোৰ ক'বলগীয়া এইখিনিয়ে যে অকল এই 4টা শ্মশান ঘৰে নহয়, আমাৰ গাঁও অঞ্চলত যিখিনি ৰাস্তা পদূলি বেয়া হৈ আছে, আমাৰ যতীন গায়ন ডাঙৰীয়াই এইখিনিও যাতে আমাৰ জল্টি ডাঙৰীয়াৰ লগত লগ হৈ আমাৰ এই গাঁৱৰ ৰাইজখিনিক যাতে যাতায়াত কৰাৰ কাৰণে কোনো অসুবিধা নাথাকি তেখেতসকলে আমাক কৰি দিয়ে যেন, এইখিনিয়ে মোৰ ক'বলগীয়া। বিশেষকৈ নাই। এই শ্মশানৰ লগত আপোনালোকৰ কেইখন গাঁও জড়িত হৈ আছে? আমাৰ এই শ্মশানৰ লগত 4খন গাঁও জড়িত হৈ আছে। এখন হ'ল মাজগাড়ী, এই বৰলিয়াপাৰ, আৰু লগতে আমাৰ কি গাঁও বুলি কয় সেইখন বৰলিয়াপাৰ ৰাভাচোপা, আমাৰ মাজগাড়ী বড়োচোপা আৰু আমাৰ মাজগাড়ী অসমীয়া চোপাটো, এইকেইখন গাঁও জড়িত হৈ আছে। যিহেতু আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যা এটা পূৰণ হ'ল, এই ক্ষেত্ৰত কাক ধন্যবাদ জনাব? এই ক্ষেত্ৰত আমি জনাত আমি তেখেতসকলৰ লগতে লগ হৈছিলোঁ যে জল্টি মদাহী ডাঙৰীয়া আৰু আমাৰ যতীন গায়ন ডাঙৰীয়াই এই শ্মশান আনি দিয়াৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।